back to our channel Robotics. So আমি already Assam CWE exam ওপৰত দুটাকৈ ভিডিও বনাইছিলো, কিন্তু আজিৰ আমাৰ এই ভিডিওটোত আমি ডিসকাস কৰিম যে তোমালোকে কিমান মাৰ্ক বা কেনেকুৱা ধৰণৰ ৰেংক পালে তোমালোকে ডিজায়াৰ তোমালোকৰ ইঞ্জিনিয়াৰিং কলেজখনত ডিজায়াৰ ব্ৰাঞ্চটো যাতে পোৱা। সো এইখন হৈছে আমাৰ কাট অফ লিষ্ট ৰাউণ্ড 1 CWE 2024। তো এতিয়া আমি প্ৰথমতে আমি জেনাৰেল কেটেগৰীৰ বিষয়ে আমি ডিসকাস কৰিম। সো ফাৰ্স্ট ইনষ্টিটিউটখন হৈছে যে আসাম ইঞ্জিনিয়াৰিং কলেজ, তাৰ পিছতে আছে যে বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ, নেক্সট তোমালোকৰ দিয়া আছে বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ, তাৰ পিছতে ধেমাজি ইঞ্জিনিয়াৰিং কলেজ, গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, তাৰ পিছতে যোৰহাট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি, এইকেইখনৰ বিষয়ে ইয়াত তথ্যখিনি দিয়া আছে। সো আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে ৰেংক আৰু তোমালোকৰ যি মাৰ্ক সেইটো আমি ইউআৰ কেটেগৰীৰ বিষয়ে অকণমান ডিসকাস কৰিম। তো প্ৰথমতে আহো যে আসাম ইঞ্জিনিয়াৰিং কলেজ। আসাম ইঞ্জিনিয়াৰিং কলেজত তোমালোকে দেখিবলৈ পাইছা যে চিভিল ইঞ্জিনিয়াৰিঙত তোমালোকৰ যদি ৰেংক মানে ইউআৰত 414 অথবা মাৰ্ক 193 ভিতৰত হয়, তেতিয়াহ'লে ফাৰ্স্ট তোমালোকে ফাৰ্স্ট ৰাউণ্ডতে পাই যোৱা বহুত চান্স আছে। দেন মেকানিকেলত মাৰ্ক হ'ব লাগিব 411। ঠিক তেনেকে তোমালোকৰ নেক্সট কি আছে কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত এক্সক্লুডিং যি 5% সিট টাইপ, তো বাকি 5% ৰিজাৰ্ভেশ্যন। সো এক্সক্লুডিং 5% তোমালোকৰ এইটো যি মাৰ্ক হ'ব লাগিব এইটো হ'ব তোমালোকৰ কিমান হ'ব 163 আহিব। দেন ইনষ্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিঙত তোমালোকৰ মাৰ্ক আহিব 174। দেন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 159। দেন কেমিকেল ইঞ্জিনিয়াৰিঙত তোমালোকৰ 143। দেন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত তোমালোকৰ 188 ৰেংক and mark 229। So electronics and telecommunication engineering আটাইতকৈ হাইয়েষ্ট মাৰ্ক গৈছিলে 229। ঠিক আছে, নেক্সট আমি বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজৰ বিষয়ে অকণমান চাওঁ। তেতিয়াহ'লে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইয়াত গৈছে মাৰ্ক ইউআৰ কেটেগৰী 108। ঠিক আছে, নেক্সট চিভিল ইঞ্জিনিয়াৰিঙত 99 অকল। নেক্সট তোমাৰ কম্পিউটাৰ সায়েন্স আৰু ইঞ্জিনিয়াৰিঙত 130, সো ইয়াত অলপ বেছিকৈ গৈছে। দেন মেকানিকেল ইঞ্জিনিয়াৰিঙত 97। ঠিক আছে, নেক্সট বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰ খিনি আমি ডিসকাস কৰো। কেমিকেল ইঞ্জিনিয়াৰিঙত মাৰ্ক আছিলে 107। দেন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ইউআৰ কেটেগৰীত মাৰ্ক 117। দেন চিভিল ইঞ্জিনিয়াৰিঙত 125। দেন মেকানিকেল ইঞ্জিনিয়াৰিঙত 109। দেন চিভিল ইঞ্জিনিয়াৰিং এইখন ধেমাজিৰ। সো আমি এতিয়া আমি ধেমাজিৰ কথা ডিসকাস কৰিম। চিভিল ইঞ্জিনিয়াৰিঙত যোৱাবাৰ মাৰ্ক আছিলে 96 ইউআৰ কেটেগৰীত। দেন মেকানিকেল ইঞ্জিনিয়াৰিঙত মাৰ্ক আছিলে তোমালোকৰ 95। দেন কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত 119। তো কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত এইখন কলেজত অকণমান মাৰ্ক বেছিকৈ গৈছে। নেক্সট আমি আহো গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত। সো গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত কেমিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট যি ডিপাৰ্টমেন্ট তাত তোমালোকৰ 102। Then civil engineering at 114, then mechanical engineering at 106. Then next Johat Engineering College. Johat Engineering College civil engineering department at 166. Computer engineering at 221. So next electrical engineering at 176. Then mechanical engineering at 164. Then instrumentation and engineering at 154. নেক্সট আহিছো জিষ্টৰ যি চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপাৰ্টমেণ্টত আছিলে 142। দেন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত আছিলে 150। দেন পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেন্টেশ্যন ইঞ্জিনিয়াৰিঙত আছিলে 128 এণ্ড মেকানিকেল ইঞ্জিনিয়াৰিঙত আছিলে 135। তোমালোকৰ অকমান আইডিয়া হৈ গৈছে। তো তোমালোকে যিমান পাৰা নিগেটিভ মাৰ্কিং এভয়েড কৰিবলৈ চেষ্টা কৰিবা। এই ভিডিঅ'টোৰ শেষৰ ফালে নিগেটিভ মাৰ্কিঙৰ লগত কেনেকৈ ডিল কৰিব লাগে মই তেনেকুৱা ভিডিঅ' এটা লিংক তোমালোকক স্ক্ৰীনত চাগে দেখিবলৈ পাইছা। তো এই ভিডিঅ'টোত তোমালোকে চাব পাৰিবা যে তোমালোকে নিগেটিভ মাৰ্কিং কেনেকৈ মিনিমাইজ কৰিব পাৰিবা, আৰু মিনিমাইজ কৰি তোমালোকৰ যিখিনি কনচেপ্ট যিখিনি তোমালোকে প্ৰিপাৰেশ্যন কৰিছে সেই প্ৰিপাৰেশ্যন খিনিৰে তোমালোকৰ ডিজায়াৰ্ড কলেজখনত যাতে তোমালোকৰ মন পচন্দৰ ব্ৰাঞ্চটো পোৱা তাৰ বাবে তোমালোকে যত্ন কৰা। তো আজিৰ ভিডিঅ'টোত ইমানেই আছিল, আৰু যদি আমি নেক্সট এটা ভিডিঅ'ত আমি ৰাউণ্ড 2 যিখন কাট অফ লিষ্ট তো তাৰ বিষয়ে ডিসকাস কৰিম। ভিডিঅ'টো যদি ভাল পালা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ যত্ন কৰিবা, আৰু ভিডিঅ'টি তোমালোকৰ ফ্ৰেণ্ডছ সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিবা। ধন্যবাদ।